বছৰ এই খেলখন হৈছিল আৰু যোৱা বছৰত এইজন ব্যক্তিয়ে সফৰুদ্দিনে এই খেলখনৰ প্ৰথম পুৰস্কাৰ আল্ট্ৰাবাস লাভ কৰিছিল। মই ভিডিঅ' বনাইছিলোঁ। দুখীয়া সফৰুদ্দিনে এই খেলখনৰ আল্ট্ৰাবাস লাভ কৰি তেওঁৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আহিছিল আৰু এইবেলি এই খেলখনৰ দ্বিতীয় ছিজন 2 অহা 15 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হ'ব। ইষ্ট চেমথাইবাৰী ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে আৰু এই খেলখনৰ মুখ্য আকৰ্ষণ 44+1 ছিটযুক্ত আল্ট্ৰাবাস লগতে আছে মাৰুতি সুজুকি কেবেখনৰ VVIP পুৰস্কাৰ, মহেন্দ্ৰা স্কৰপিঅ, মহেন্দ্ৰা বলেৰো, মাৰুতি সুজুকি আৰ্টিগা, মাৰুতি সুজুকি ফ্ৰংছ। পৰিৱেশ দেখুৱাইছে এয়া হৈছে ইষ্ট চেমথাইবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এইখন কাউণ্টাৰ আৰু যোৱাবেলি এই খেলখনত যিসকল লোকে পুৰস্কাৰ পাইছিল এইদৰে কাউণ্টাৰৰ সন্মুখত তেওঁলোকৰ ফটো নাম ঠিকনা দিয়া আছে। এইজন আপোনালোকক দেখুৱাইছে এইসকল লোকে পুৰস্কাৰ লাভ কৰিছে। এয়া হৈছে সফৰুদ্দিন আহমেদ বৰতলুৱা চিৰাং, তেখেতৰ ঘৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছিল আৰু এয়া হৈছে এই খেলখনৰ কুপন। 15 ফেব্ৰুৱাৰী তাৰিখে ফেন পদ্ধতিৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰা হ'ব। মই আপোনালোকৰ কাৰণে এই খেলৰ কুপন লৈ গৈছোঁ। কাউণ্টাৰৰ ভিতৰত মই সোমাম। স্ক্ৰীণত মোৰ নম্বৰ দি আছে। আপোনালোকে যদি এই খেলখনৰ টিকট ল'ব বিচাৰে মোৰ পৰা তেতিয়াহ'লে স্ক্ৰীণত দি আছে মোৰ নম্বৰ। আপোনালোকে সোনকালে যোগাযোগ কৰিব পাৰে কাৰণ খেলখনলৈ বাকী মাজত মাত্ৰ কেইটামান ঘণ্টা পিছতে ইষ্ট চেমথাইবাৰী ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এই যি বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে। এই খেলখনৰ ফলাফল আপোনালোকে পাব। এয়া হৈছে 12 নম্বৰ পুৰস্কাৰ মহেন্দ্ৰা বলেৰো আৰু এইসমূহ পুৰস্কাৰ আৰু এয়া হৈছে 44+1 ছিটযুক্ত আল্ট্ৰাবাস প্ৰথম পুৰস্কাৰ। ইষ্ট চেমথাইবাৰী ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ এই খেলখনৰ মুখ্য আকৰ্ষণ আল্ট্ৰাবাস। এই আল্ট্ৰাবাসখন আপোনাৰ হ'ব পাৰে মাত্ৰ এনেকুৱা 100 টকাৰ কুপনত।